বজালীত আজি মহিলা উদ্যমিতা আঁচনিৰ ২৮,০০০ হিতাধিকাৰীক ১০,০০০ টকাকৈ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। ইয়াৰ পিছতে সাংবাদিকৰ আগত বহুকেইটা বিষয়ত মন্তব্য মুখ্যমন্ত্ৰীৰ। ২৬ যি নিৰ্বাচন আছে সেই নিৰ্বাচনত আসন বুজাবুজিক লৈ কোনো সমস্যা নাই বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। ইফালে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সন্দৰ্ভত বিৰোধীৰ প্ৰতিক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ। অসম আন্দোলনৰ শ্বহীদসকলক প্ৰাপ্য সন্মান নিদিলে কংগ্ৰেছে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ৮৬০গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। আচলতে জাতিৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়া সন্মানক বুজি পোৱা নাই কংগ্ৰেছে। ইফালে MGNৰেগা প্ৰসংগত কংগ্ৰেছে বিজেপি চৰকাৰক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। APCCৰ সভাপতি গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ প্ৰসংগ আৰু প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SITয়ে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ২৮,০০০ মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ১০,০০০ টকা লাভ কৰিছে। অনাগত দিনত আমি তেখেতসকলক দ্বিতীয় কিস্তিত ২৫,০০০ আৰু তৃতীয় কিস্তিত ৫০,০০০ টকা দিবলৈও এই আঁচনিখনত সুবিধা আছে, যদিহে প্ৰথম পৰ্যায়ৰ টকাৰ সুব্যৱহাৰ হয়। আমাৰ আলোচনা হৈ আছে, এতিয়াও দায়িত্ব ফণিদাৰ লগত পাতি আছিলোঁ। গতিকে আমাৰ ইমান সমস্যা নাই, ঘৰুৱাভাৱে আমি চেছ কৰি দিম। বিৰোধী ইছ্যুৰ কাৰণে MGNৰেগাৰ এই মহাত্মা গান্ধীৰ কথাটো তেওঁলোকে উলিয়াইছে নেকি? চাওক, মহাত্মা গান্ধীয়ে নিজেই মৃত্যুৰ আগতে কি কৈছিল, হে ৰাম। গতিকে মহাত্মা গান্ধীৰো ভগৱান ৰাম, আমাৰো ভগৱান ৰাম, ইয়াত বিতৰ্ক কি আছে? সকলো শিষ্যই কি ভাবে যে গুৰুৰ নামটো আহক, সকলো ভক্তই কি ভাবে ভগৱানৰ নামটো আহক। মহাত্মা গান্ধীতকৈতো ৰামৰ ভক্ত আৰু কোনো নাই। যোনে মৃত্যুৰ সময়ত হে ৰাম ক'ব পাৰে, তেনে এজন মহাপুৰুষ, তেওঁতো ৰামৰ নামটো অহাৰ কাৰণে ভালহে পাব। অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে। এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আৱেগক সন্মান জনালে। ৮৬০গৰাকী শ্বহীদক তেখেতে সন্মান জনালে। এজন এজন কৰি শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ ওচৰত গৈছে। তেওঁ মোক সুধিছে এখেতৰ কি হৈছিল, এওঁ ক'ৰ, এওঁৰ ফটোখন কিয় নাই। যি ধৰণে গোটেই পৰিক্ৰমা কৰিছে শ্বহীদৰ গেলাৰীটো, ইয়াতকৈ অসমীয়াৰ বাবে গৌৰৱৰ কথা কি হ'ব পাৰে? আজি যে আমি বাংলাদেশত যোৱা নাই, পাকিস্তানত যোৱা নাই, তাৰ কাৰণে হ'ল গোপীনাথ বৰদলৈ। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল। গৌৰৱ গগৈৰ দৃষ্টিত, কংগ্ৰেছৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদৰ কোনো মূল্য নাই, গোপীনাথ বৰদলৈৰ কোনো মূল্য নাই। আৰু সেইকাৰণে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই। কাৰণ ৮৬০গৰাকী শ্বহীদক কোনে হত্যা কৰিছিল? এই কংগ্ৰেছ দলে হত্যা কৰিছিল। একদম মই ডেট এটা আপোনালোকে নেক্সট সপ্তাহৰ ভিতৰত ডেট পাই যাব। অখিল গগৈ তেওঁ জাজ নে কি হয়? চাৰ্জশ্বিটখনতো এতিয়ালৈকে কোনেও ১২,০০০ পৃষ্ঠা কোনেও পোৱা নাই। আজি জাজে দিবৰ কাৰণে নিৰ্দেশ দিছেহে।